লাচিত বৰফুকন। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা? মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু তুলি। পাছদিনা অকণত মোগল সেনাই ল'বহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে সতৰো আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ চকুত পৰিলে ইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাইদেউক ক'লে তেওঁ নহহিব সৰক তৰক। ৰাতিয়েই হ'ব লাগে পুৱাৰ আগতে বিয়াগোম গড় এটা শৰাইঘাটতে। সেই ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজিয়েই ৰাতি। উঠিল গৰজি বীৰ চকু ৰঙা কৰি, মোমাই কলৈ গ'ল গড় মৰা এৰি। মোমাইদেউকে ক'লে কাম কৰি কৰি মানুহবোৰ লালকাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰি ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি ভাগৰি পৰিল? তোমাৰ মুখত এনে কথাও সৰিল? জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাইৰ ছিগিল মূৰ ইনো কিবা হ'ল। নহ'বলগীয়া এই ঘটনাটো দেখি যত যেনি লোক আছে সকলোৱে উঠি দেহা টানি মৰো জীও শকতিৰে লাগি। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই দুই হাতী শিলৈ মাৰি মোগল সেনাই। স্বাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পৌ-নাতি তোমালোক সোণ, ৰাখিব লাগিব সেই তাহানিৰ গুণ। কবি নকুল চন্দ্ৰ ভূঞা।